এইকেইটা চাইছে ন, এইকেইটা মন্ত্ৰী MLA, এইকেইটাক থু পেলাই মুখত মুতিবলগীয়া মানুহ হয়। কাৰণ আজি ইংলে পথাৰত গোটেই আদিবাসী জান দি দিছে, নিজৰ ভাই ভনী মৰি গৈছে, কিন্তু লোকে আহি সহায় কৰিছে। কিন্তু এইকেইটা MLA বুলি ভাবি MLA ৰজা হৈ যেতিয়া ভোট নিদিয়াৰ আগতে সিহঁতে ভৰি ধৰিব আহিব, ভৰি লাগিলে সেৱা কৰিব ভৰি ধৰি। কিন্তু আজি এইকেইটা মানুহ চেহেৰা নাই। য'ত ইংলে পথাৰত মানুহ মৰি গৈছে মাটি বাৰীৰ কাৰণে, কিন্তু এইকেইটা মানুহ আহি আজিলৈকে এটা মুখৰ কথা কোৱা নাই। এইকেইটা আদিবাসী বুলি কৈছে, কিন্তু আদিবাসীৰ লগত ইয়াতে নাই। এইকেইটা একোটা আদিবাসী একোটা হয়, এইকেইটা MLAক আদিবাসীৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু আমাৰ আদিবাসী অকৰা, যেতিয়া ভোট বিচাৰিব তেতিয়া আদিবাসী লোকৰ মানুহক দিবি, কিন্তু আদিবাসীক নিদিবি। এইকেইটা হয় আমাৰ আদিবাসী MLA। আজি আদিবাসীৰ মাটি বাৰীৰ কাৰণে যে মানুহ মৰি গৈছে, কিন্তু এইকেইটা মানুহ আজিলৈকে এবাৰো অহা নাই। 3-4 বছৰ হৈ গ'ল আগৰ পৰা ঘটনা চলি আছে, কিন্তু এইবোৰ মানুহ কোনেও আহি আজি সন্মুখত থিয় দিয়া নাই।